নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে আহিল চাকৰিৰ বিজ্ঞাপন। হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে আহি পৰিছে এতিয়া চাকৰিৰ বিজ্ঞাপন। মেট্ৰিক উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি। আমি খবৰটো জনাম সবিশেষ। অসম পুলিচত ওলাইছে এতিয়া চাকৰিৰ বিজ্ঞাপন। মুঠ ২৬৪টা পদৰ বাবে ওলাইছে চাকৰিৰ বিজ্ঞাপন আৰু পুৰুষৰ বাবে ওলাইছে ১৮৬টা পদৰ বিজ্ঞাপন আৰু মহিলাৰ বাবে ওলাইছে ৭৮টা পদৰ বিজ্ঞাপন আৰু আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আমি খবৰটো সবিস্তাৰে জনাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পঞ্জীয়ন হৈ থাকিব লাগিব আপোনাৰ আৰু শুদ্ধকৈ অসমীয়া ভাষা ক'ব আৰু জানিব লাগিব আপোনাক যদি আপুনি এই চাকৰি ল'ব বিচাৰে। আৰু আবেদনকাৰীৰ বয়স হ'ব লাগিব ১৮ বছৰৰ পৰা ৪০ বছৰ। কনষ্টেবলৰ তৃতীয় বৰ্গৰ বাবে ওলাইছে চাকৰি আৰু কেনেকৈ কৰিব আবেদন সবিশেষ জানি লওঁ। www.slprbassam.gov.in গৈ আপুনি কৰিব পাৰিব আবেদন আৰু আবেদনৰ বাবে পৰ্টেলটোত পঞ্জীয়ন কৰক। মোবাইল নম্বৰ আপুনি তাতে সন্নিৱিষ্ট কৰিব লাগিব আৰু পঞ্জীয়নৰ পিছতে আপুনি লাভ কৰিব এটা নিয়োগ ID আৰু আপোনাক প্ৰয়োজন হ'ব স্পষ্ট হোৱাকৈ পাছপোৰ্ট সাইজ ফটো। আৰু এই ফটোৰ ক্ষেত্ৰতো বান্ধি দিয়া হৈছে কেতবৰ নিয়ম। ফটোৰ বেকগ্ৰাউণ্ড হ'ব লাগিব বগা আৰু ২০২৪ৰ ১ জানুৱাৰীৰ পিছত উঠা ফটোহে আপুনি তাতে ব্যৱহাৰ কৰিব পাৰিব। আৰু ১৪,০০০ৰ পৰা ৬০,৫০০ টকা পৰ্যন্ত হ'ব দৰমহা আৰু ১৪,০০০ৰ পৰা ৬০,৫০০ টকা আপোনাক দৰমহা দিয়া হ'ব। আৰু ফেব্ৰুৱাৰীৰ ১ তাৰিখৰ পৰা আৰম্ভ হ'ব এই আবেদন প্ৰক্ৰিয়া। হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে এবাৰ আহি পৰিছে চৰকাৰী চাকৰিৰ কেইবাটা বিজ্ঞাপন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। জ্ঞানবাপী মছজিদক লৈ এটা ডাঙৰ খবৰ। বিজয় হোৱাৰ দিশে এইবাৰ হিন্দু পক্ষৰ দাবী। ASIৰ প্ৰতিবেদনত ফাদিল হ'ল জ্ঞানবাপী মছজিদৰ ৰহস্য। আৰু ASIৰ প্ৰতিবেদন মৰ্মে মছজিদৰ ঠাইত পূৰ্বে আছিল এটা মন্দিৰ। প্ৰতিবেদনৰ ভিত্তিত হিন্দু পক্ষৰ অধিবক্তা ডাঙৰ দাবী আৰু মছজিদৰ পশ্চিম প্ৰান্তৰ দেৱালখন মন্দিৰৰ অংশ আৰু মছজিদ নিৰ্মাণ কৰি মচি পেলোৱা হৈছিল মন্দিৰৰ প্ৰমাণ। জ্ঞানবাপী মছজিদৰ ভিতৰত পোৱা গৈছে দেৱ দেৱীৰ চিহ্ন আৰু জ্ঞানবাপী মছজিদৰ খুঁটা পুৰণি মন্দিৰৰ। মছজিদৰ ভিতৰত বিৰাজমান পদুম আৰু চাত্তিকৰ চিহ্ন। ঔৰংজেবৰ সময়ত মন্দিৰ ধ্বংস কৰাৰ আদেশ দিয়া হৈছিল আৰু এই প্ৰতিবেদনৰ পিছতেই হিন্দু পক্ষই দিছে হৰ হৰ মহাদেৱ ধ্বনি। জ্ঞানবাপী মছজিদক লৈ ডাঙৰ খবৰ আহিছে। আমি খবৰটো জনাইছোঁ আমাৰ সমূহ দৰ্শকক। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। দেশবাসীৰ বাবে এটা ভাল খবৰ। এইবাৰ দেশৰ ১ কোটি লোকৰ ঘৰে ঘৰে লাগিব চ'লাৰ পেনেল। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। চ'লাৰ পেনেল সংযোগৰ ফলত হ্ৰাস পাব বিজুলী বিল আৰু সূৰ্যোদয় আঁচনিৰ বাবে আপুনিও কৰিব পাৰিব আবেদন। অতি শীঘ্ৰেই চ'লাৰ পেনেলৰ এই আঁচনিৰ সুবিধা লাভ কৰিব দেশৰ জনতাই আৰু কম দিনৰ ভিতৰতে চৰকাৰৰ তৰফৰ পৰা জনোৱা হ'ব সবিশেষ। আৰু দেশৰ ১ কোটি লোকৰ ঘৰে ঘৰে লাগিব চ'লাৰ পেনেল আৰু ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা দেশৰ কোটি কোটি জনসাধাৰণে। ২৯ ফেব্ৰুৱাৰী ডেডলাইন। 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ। নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে যে আপুনি পলম নকৰি আজিয়েই কৰি লওক আপডেট, কিয়নো 29 ফেব্ৰুৱাৰী হৈছে ডেডলাইন আৰু গ্ৰেড 3rd আৰু 4th পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ আহি পৰিছে। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিছোঁ যে নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জখন আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ।